শিলচরে পুনরায় ভুয়া চিকিৎসক কাছাড় পুলিশের জালে আটক। সূত্রের খবর, কাছাড় পুলিশ গোপন সূত্রের খবরের ভিত্তিতে ভুয়া চিকিৎসকের বিরুদ্ধে অভিযান চালিয়ে শিলচর অম্বিকাপট্টি এলাকা থেকে বিপুল চন্দ্র নাথ নামের এক ভুয়া চিকিৎসককে আটক করে পুলিশ। ভুয়া চিকিৎসকের কাছ থেকে অনেক ভুয়া কাগজপত্র জব্দ করা হয়। অনেক দিন যাবৎ বিপুল চন্দ্র নাথ ভুয়া MBBS ডিগ্রি দেখিয়ে ভুয়া চিকিৎসা চালিয়ে যাচ্ছে বলে জানা যায়। অবশেষে আজ পুলিশ ভুয়া চিকিৎসক বিপুল চন্দ্র নাথকে আদালতে প্রেরণ করে। কাছাড় পুলিশ ভুয়া চিকিৎসকের বিরুদ্ধে অভিযান অব্যাহত থাকবে। বিভিন্ন অঞ্চলত ভুৱা চিকিৎসকে কৰি থকা ভুৱা চিকিৎসা আৰু তাৰ ফলত সাধাৰণ ৰাইজক আৰ্থিকভাৱে হাৰাশাস্তি কৰা এনেকুৱা আমাৰ ওচৰত অহা অভিযোগৰ ভিত্তিত আমি এটা বিশেষ অভিযান চলাইছিলোঁ আৰু সেই অভিযানটো চলিছিলে শিলচৰ চহৰৰ অম্বিকাপট্টি অঞ্চলত আৰু তাত এটা ক্লিনিক আছে। ক্লিনিকটোৰ নাম হেল্ডি ইউনিক লাইফ ক্লিনিক। সেই ক্লিনিকৰ অন্তৰ্গত আমি অভিযান চলাওঁ আৰু অভিযান চলোৱাৰ কাৰ্যত তেওঁ এজন ভুৱা চিকিৎসক, তেওঁৰ নাম বিপুল চন্দ্ৰ নাথ আৰু তেওঁ নিজকে ডক্টৰ BC নাথ বুলি তাত এটা চেম্বাৰ বহুদিনৰ পৰা তেওঁ চলাই আছিলে আৰু তেওঁ হৈছে এজন অতি সাধাৰণ ব্যক্তি আৰু তেওঁ মাত্ৰ মেট্ৰিক পাছ কৰিছে। তেওঁ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা আৰু অৰ্হতা নোহোৱাকৈ তেওঁ এই ধৰণৰ এটা ভুৱা চিকিৎসাৰ এটা ৰেকেট তেওঁ বহুত দিনৰ পৰা চলাই আছিলে আৰু যাৰ যোগেদি তেওঁ সাধাৰণ ৰোগীসকলক হাৰাশাস্তি আৰ্থিকভাৱে তেওঁলোকক শোষণ কৰিছিলে। গতিকে খবৰটো পোৱাৰ লগে লগে আমি তেওঁৰ মানুহজনক আনি সোধপোছ কৰোঁ আৰু সোধপোছ কৰাৰ কালত বিভিন্ন ধৰণৰ আপত্তিজনক নথিপত্ৰ তেওঁ ভুৱা চিকিৎসাৰ নামত কিছুমান নথিপত্ৰ বনাই লৈছিলে। সেই ষ্টাম্প ইত্যাদি পেড ইত্যাদি আমি সকলোবিলাক জব্দ কৰিছোঁ আৰু এই সংক্ৰান্তে এটা মোকৰ্দমা ৰুজু কৰিছোঁ শিলচৰ থানাৰ, আৰু মোকৰ্দমাৰ নম্বৰ হ'ল 97/25। এই মোকৰ্দমাটো ৰুজু কৰি তেওঁৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰি যাৱতীয় অনুসন্ধান আমি আৰম্ভ কৰিছোঁ। আৰু এতিয়ালৈকে আমাৰ এই যি ভুৱা চিকিৎসকৰ বিৰুদ্ধে যি অভিযান চলি আছে, এখেতকে ধৰি আমাৰ 13জন ভুৱা চিকিৎসক আমি ইতিমধ্যে এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ। আৰু এনেকুৱা ভুৱা চিকিৎসকে যি বিভিন্ন অঞ্চলত কিছুমান গাঁৱলীয়া এৰিয়াও হয় আৰু কিছুমান ছেমি আৰ্বান এৰিয়াতো তেওঁলোকে ভুৱা চিকিৎসা চলাই আছিল। তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যিকোনো তথ্য যেতিয়াই আমি লাভ কৰিম তেওঁলোকৰ বিৰুদ্ধেও সাক্ষী প্ৰমাণ পোৱাৰ পিছত যাৱতীয় আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। Be a part of the biggest movement of Northeast India.